আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। RDU হোজাই ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই পষ্টটোৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন যেনে ধৰক আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দুই ধৰণৰ কেটেগৰী পষ্ট দেখিবলৈ পাব, টিচিং এণ্ড নন টিচিং। আপোনালোকে নন টিচিংবিলাকে আপোনালোকে চিম্পল 10 পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ RTU ফুল ফৰ্ম হৈছে ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি। ইয়াত লোকেট আপোনালোকৰ হোজাই ডিষ্ট্ৰিক্টৰ হয়। আৰু আপোনালোকে ইয়াত খুব ভাল আপোনালোকে চেলেৰি আপোনালোকে পষ্ট পাব। আৰু ইয়াত কোনো ধৰণৰ এক্সাম নাই, আপোনালোকে এক্সাম নোহোৱাকৈ ইয়াত চিলেকশ্যন পাব। কেনেদৰে পাব আৰু ইয়াত আপোনালোকে পাৰ মান্থ চেলেৰি কিমান পাব আৰু আপোনালোকৰ গোটেইখিনি প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব গোটেইখিনি আপোনালোকে জানিবলৈ এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ যে ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে ইয়াত দুই ধৰণৰ পদ দেখিব। ইয়াত আপোনালোকৰ টিচিং পদ আৰু নন টিচিং পদ। ইয়াত আপোনালোকে অৰ্গেনাইজ কৰিছে কোনে? ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি হোজাই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা, ষ্টেট অসম। টোটেল পষ্ট দিয়া আছে 19টা। আপোনালোকে ইয়াত টিচিং এণ্ড নন টিচিং দুয়োটা পষ্ট পাব। আৰু আপোনালোকৰ এপ্লিকেশ্যন মোডটো হ'ব অফলাইন। আপোনালোকে চেণ্ড বাই পষ্ট অৰ আপোনালোকে নিজেই ইয়াত হেণ্ড লিখা আছে, আপোনালোকে নিজে হয়তো গৈ পেলাই তাত জমা দিব পাৰে, হয়তো নিজে আপোনালোকে পষ্ট অফিচৰ থ্ৰু দি জমা দিব পাৰে। লাষ্ট ডেট টু এপ্লাই আপোনালোকে 15 জুনৰ আগত আপোনালোকে এপ্লাই কৰিবলৈ লাগিব। জব লোকেশ্যন হোজাই আছাম। আপোনালোকে হোজাই ডিষ্ট্ৰিক্টতে জবটো কৰিব লাগিব। টোটেল ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাব। এইকেইটা হৈছে আপোনালোকৰ ইয়াত দুই ধৰণৰ দিয়া আছে, প্ৰফেচাৰ আৰু আপোনালোকৰ ইয়াত যিকেইটা নেকি নন টিচিং ঠিক আছে। চিম্পল ভাষাত ক'বলৈ গ'লে টিচিং এণ্ড নন টিচিং দুয়োটা আপোনালোকে ইয়াত দেখিবলৈ পাব। কোনকেইটা পষ্ট নন টিচিং হয় সেইকেইটা মই আপোনালোক জনাই দিম, ঠিক আছে। প্ৰফেচাৰৰ কাৰণে 5টা পষ্ট আহিছে, এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে 7টা আহিছে, এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে 4টা পষ্ট আহিছে, ৰেজিষ্টাৰৰ কাৰণে এটা, লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে এটা পষ্ট আহিছে, লেবৰেটৰী বেৰিয়াৰৰ কাৰণে এটা পষ্ট আহিছে। টোটেল 19টা পষ্ট। আৰু ইয়াত আপোনালোকে পষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ দিয়া আছে। প্ৰফেচাৰৰ 5 পষ্ট, এছামিছৰ কাৰণে এটা দিয়া আছে, ইংৰাজীৰ কাৰণে এটা দিয়া আছে, পলিটিকেল চায়েন্সৰ কাৰণে এটা পষ্ট দিয়া আছে, হিন্দীৰ কাৰণে এটা পষ্ট দিয়া আছে, বটানীৰ কাৰণে এটা পষ্ট দিয়া আছে। এছ'চিয়েট প্ৰফেচাৰৰ 7টা পষ্ট আছিলে, যিটো নেকি এছামিছত 2টা পষ্ট, ইংৰাজীত 2টা পষ্ট, পলিটিকেল চায়েন্সত 2টা পষ্ট, বেংগলীৰ কাৰণে এটা পষ্ট, জিঅ'লজিৰ কাৰণে এটা পষ্ট। এছিষ্টেণ্ট প্ৰফেচাৰৰ 4টা পষ্ট আছিল, যিটো নেকি আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ ইয়াত ভেকেঞ্চিসমূহ দিয়া আছে, চাব আপোনালোকে। পলিটিকেল চায়েন্সৰ কাৰণে এটা পষ্ট দিয়া আছে, হিন্দীৰ কাৰণে এটা পষ্ট দিয়া আছে, ফিজিক্সৰ কাৰণে আপোনালোকৰ এটা পষ্ট দিয়া আছে, জিঅ'লজিৰ কাৰণে এটা পষ্ট দিয়া আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ টিচিং পষ্ট, এইকেইটা হৈছে টিচিং পষ্টৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি কেনেকুৱা। অল টিচিং পষ্ট মাষ্ট ফ'ল' দ্য লেটেষ্ট UGC ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ যিটো নেকি ৰুল আছে সেইটো থ্ৰুদি হ'ব, ঠিক আছে। ডিগ্ৰী আপোনালোকৰ ডিগ্ৰীটো লাগিবই, আৰু আপোনালোকৰ MA MC বা MCom আপোনালোকক এইখিনি লাগিবই, ঠিক আছে। আৰু কোৱালিফিকেশ্যন এক্সাম আপোনালোকে এইখিনি কোৱালিফাইং যদি কৰিছে তেতিয়াহে পাৰিব, ঠিক আছে। নেট স্লেট চিট আপোনালোকে এইকেইটা যদি কোৱালিফাই কৰিছে তেনেহ'লে পাৰিব। আৰু যদি আপোনালোকৰ PhD ডিগ্ৰী আছে তেনেহ'লে আৰু আপোনালোকৰ ভাল হ'ব, ঠিক আছে। যদি আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত অতি সোনকালে জবটো পাবলৈ সক্ষম হ'ব। ফৰ ৰেজিষ্টাৰ পষ্ট যিটো নেকি এটা পষ্ট আছিলে, এডুকেশ্যনত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব আৰু মিনিমাম আপোনালোকৰ 55% মাৰ্কছ লাগিব, তেতিয়াহ'লেহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ অপশ্যন 1 দিয়া আছে, 15 বছৰ আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ ইন একাডেমিক লেভেল 11 অৰ এবভ আপোনালোকে ওপৰত হ'ব লাগিব। এক্সপিৰিয়েঞ্চ অপশ্যন 2 আপোনালোকৰ 2টা অপশ্যন দিয়া আছে, এটা 15 বছৰ আৰু এইটো হৈছে 8 বছৰৰ, ঠিক আছে। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ অপশ্যন 3 এনেকৈ বিভিন্ন ধৰণৰ আপোনালোকৰ ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ অপশ্যনো দিয়া আছে। আপোনালোকে ইয়াত গোটেইখিনি চাই মেলি আপোনালোকে পষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পিছৰ পষ্টটো হৈছে লাইব্ৰেৰী এছিষ্টেণ্ট, এটা পষ্ট দিয়া আছিলে, বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, ডিপ্ল'মা ইন লাইব্ৰেৰী চায়েন্স ইন আপোনালোকৰ প্ৰিফাৰ থাকিব, এইটো নট মেণ্ডেটৰী, এইটো মেণ্ডেটৰী নহয় বাৰু, যদিহে আপোনালোকৰ চিম্পল বেচেলৰ ডিগ্ৰী আছে। যদিহে আপোনালোকৰ চিম্পল ডিগ্ৰী আছে তেনেহ'লেও আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট পষ্ট হৈছে লেবৰেটৰী বেৰিয়াৰ কাৰণে এটা পষ্ট আছিলে, আপোনালোকৰ
হাই ছেকেণ্ডেৰী পাছ লাগিব আৰু আপোনালোকে যিকোনো ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা হ'লেও হ'ব আৰু এইটো হৈছে গ্ৰেড 4 পষ্ট ঠিক আছে গ্ৰেড 4 পষ্ট আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ চিম্পল 12 পাছ লাগিব আৰু ইয়াত আপোনালোকক মই জনাই দিছোঁ যদিহে আপোনালোকে যিটো নেকি ইয়াত দেখিছে চিম্পল 12 পাছ আপোনালোকে যদি 10 পাছ কৰি পালে আপোনালোকে যদি ক্লাছ আপোনালোকে 11লৈকে গৈছে তেনেহ'লেও আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব সেইটোৰ কাৰণে এক্সট্ৰা এটা চাৰ্টিফিকেট বিচাৰিব সেইটো চাৰ্টিফিকেট যিসকল ইণ্টাৰেষ্ট কেণ্ডিডেট হয় তেওঁলোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে কিছুমান ক্ৰাইটেৰিয়া দিয়া আছে আপোনালোকে সেইখিনি ফ'ল' কৰিলে আৰু এই কমেণ্ট ছেকশ্যনত আপোনালোকে এটা কমেণ্ট দি দিব আই এম ইণ্টাৰেষ্টেড বুলি তাৰপিছত মই আপোনালোকক গোটেইখিনি জনাই দিম এটা নাম্বাৰ দি দিম আপোনালোকক ঠিক আছে এইটো কোনো ধৰণৰ প্ৰাইভেট নহয় এইটো আপোনালোকে জানে আপোনালোকৰ ৰবীন্দ্ৰনাথ টাগোৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা অহা ৰিক্ৰুটমেণ্ট এই পষ্টটোৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব সেইটো মই গোটেইখিনি জনাই দিছোঁ এই ভিডিঅ'টোৰ থ্ৰুদি আপোনালোকে পোনপ্ৰথমতে কৈছিলোঁ অনলাইন নহয় কোনো ধৰণৰ অফলাইন আপোনালোকে নিজে গৈ আপোনালোকে জমা দি থৈ আহিব পাৰে নতুবা আপোনালোকৰ হাতত এটা আপোনালোকৰ অপশ্যন আছে যিটো নেকি আপোনালোকে যিটো নেকি পষ্ট ঠিক আছে স্পীড পষ্ট থ্ৰুদি আপোনালোকে ইয়াত জমা দি দিব পাৰে ঠিক আছে আৰু আপোনালোকে যদি পষ্ট যোগেদি জমা দিয়ে তেনেহ'লে আপোনালোকেও অতি সোনকালে আপোনালোকৰ হাতত সময় ইমান নাই বাৰু তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে এতিয়াই ভিডিঅ'টো চোৱাৰ পিছতে যদি আপোনালোকে কামসমূহ প্ৰচেছটো কমপ্লিট কৰে তেনেহ'লে আপোনালোকক পষ্টটোৱে অতি সোনকালে আপোনালোকক জমাটো দি দিব ঠিক আছে ডাউনলোড ইয়াতে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ফৰ্ম আছে আপোনালোকে সেই ফৰ্মটো ডাউনলোড কৰি ল'ব তাৰপিছত আপোনালোকে গোটেইখিনি ফিল আপ কৰি ল'ব আৰু যিমানখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইখিনি আপোনালোকে জেৰক্স কপি লৈ এটেচ কৰি দিব আৰু আপোনালোকক গোটেইখিনি পাছপোৰ্ট চাইজ ফটো লাগিব ঠিক আছে আৰু যিমানখিনি ইম্পৰ্টেণ্ট আপোনালোকৰ ডকুমেণ্ট আছে সেইখিনিও আপোনালোকে এড কৰি দিব আৰু আপোনালোকে ইয়াত এখন আপোনালোকৰ ক্লেৰিফিকেশ্যন লাগিব সেইখনো ইয়াত দিয়া থাকিব এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে সেইটো গোটেইখিনি ছাবমিট কৰি দিব ঠিক আছে আপোনালোকে লাষ্ট ডেটৰ আগত এপ্লাই কৰিব লাগিব তেতিয়াহ'লেহে আপোনালোকে ইয়াত এই পষ্টৰ বাবে আপোনালোকে হয়তো চিলেকশ্যন পাব ঠিক আছে 15 জুনৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব চিলেকশ্যন প্ৰচেছ কেনেকুৱা কি ঠিক আছে পোনপ্ৰথমতে আপোনালোকে গোটেইখিনি এপ্লিকেশ্যন প্ৰচেছটো কৰিলে তাৰপিছত আপোনালোকৰ আপোনালোকৰ এখন লিষ্ট ওলাব তাৰপিছত এটা চিম্পল ইণ্টাৰভিউ হ'ব তাৰপিছতে আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব ঠিক আছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে ফৰ্মটো পাই যাব আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব ফৰ্মটো আপোনালোকে ফিল আপ কৰি অতি সোনকালে আপোনালোকে জমা দিয়ক নহ'লে আপোনালোকৰ হাতত ইমান সময় নাই ঠিক আছে আৰু এইটো খুব ভাল হয় আপোনালোকৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ওলাইছে আৰু এইটো অফিচিয়েল জব নটিফিকেশ্যন হয় কোনো ধৰণৰ প্ৰাইভেট নহয় এইটো ডাইৰেক্ট আপোনালোকৰ বাবে গভৰ্ণমেণ্ট জব বুলি ক'ব লাগিব 19টা পষ্ট টিচিং এণ্ড নন টিচিং পষ্ট আছে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোলৈ আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপ পাব আপোনালোকে বাই কৰি ল'ব পাৰে ধন্যবাদ